বিষাক্ত সাপলৈ মোৰ ভয় নালাগে, ভয় লাগে বিষাক্ত মানুহবোৰলৈ। কাৰণ সাপ যিমান বিষাক্ত হ'লেও সি এবাৰেই দংশন কৰিব আৰু তাৰ চিকিৎসাও কৰিব পাৰি। কিন্তু বিষাক্ত মানুহে যেতিয়া হৃদয়ত আঘাত কৰিব, গোটেই জীৱন কষ্টত কটাবলগীয়া হয় আৰু তাৰ চিকিৎসাও কৰিব নোৱাৰি। যিজন মানুহক আপুনি হেৰুৱাবলৈ ভয় কৰিব, সেই মানুহজনেই সকলোতকৈ আগত আপোনাক এৰি যাব। মুখৰ কথা তেতিয়াই বন্ধ হয় যেতিয়া চকুৰ পানীয়ে কথা কয়। চকু পানী যেতিয়া বন্ধ হয়, তেতিয়া হৃদয়খন চুৰমাৰ হৈ যায়। হৃদয়খন ভাঙিলে দেখা পোৱা নাযায়, কিন্তু ই এটা জীৱন শেষ কৰি দিব পৰা শক্তি আছে। কেতিয়াবা ভাবোঁ যি হয় ভালৰ বাবে হয়। জীৱনত কঠিন সময় পাৰ কৰাটো হৈছে এটা কলা। তোমাৰ পৰা আঁতৰি অন্তত বাস্তৱ পৃথিৱীখনৰ সৈতে যুঁজিবলৈ শিকিছোঁ। কোনোবা এজনে কৈছিল, ভগৱানে যি কৰে ভালৰ বাবে কৰে, কাৰণ সকলোবোৰ বিচাৰ ভুল হ'লেও ওপৰৱালা বিচাৰ কেতিয়াও ভুল হ'ব নোৱাৰে। স্মৃতিলৈ জীয়াই থকাতকৈ সপোনলৈ জীয়াই থকা বেছি ভাল, কাৰণ স্মৃতিয়ে মানুহক কষ্ট দিয়ে আৰু সপোনে মানুহক নতুন কিবা পোৱাৰ আশা দিয়ে। পত্নীক লক্ষ্মী ৰূপত পাবলৈ হ'লে স্বামীৰ গাটো নাৰায়ণৰ গুণ থাকিব লাগে, আৰু স্বামীজন অসুৰৰ প্ৰকৃতিৰ হ'লে পত্নীয়েও দুৰ্গা দেৱী ৰূপ ধাৰণ কৰিব লাগে। প্ৰিয় মানুহ বহুত লগ পালোঁ জীৱনত, কিন্তু বিপদৰ সময়ত যেতিয়া পিছলৈ ঘূৰি চালোঁ, কেৱল নিজৰ ছাঁটোৰ বাহিৰে আন কাকো দেখা নাপালোঁ। কাৰোবাৰ লগত কথা পতাৰ অভ্যাসটো বনাই নল'ব, কাৰণ হঠাৎ যেতিয়া কথা পতা সংগীজন সলনি হৈ যাব, তেতিয়া সেই অভ্যাসটোৱে বহুত আমনি কৰিব। এটা কথা সদায় মনত ৰাখিব, নাৰী পুৰুষৰ প্ৰতিযোগী নহয়, সহযোগী। এগৰাকী নাৰীয়ে ভালপোৱাৰ বন্যাৰে এজন পুৰুষক পৃথিৱীৰ শ্ৰেষ্ঠ সুখী আৰু ভাগ্যৱান মানুহ কৰি গঢ়িব পাৰে। হৃদয় উজাৰি ভালপোৱা দিব পাৰে। সেয়া মমতাময়ী মা, স্নেহময়ী ভগ্নী, লাস্যময়ী প্ৰেমিকা বা মৰমদায়িনী পত্নীও হ'ব পাৰে। আশাই আমাক কেতিয়াও এৰি নাযায়, আমিহে সময়ে সময়ে আশাক বাদ দিওঁ। আশাবোৰ জীৱনৰ প্ৰেৰণা, আৰু ই জীৱনলৈ সজীৱতা আনে। সমস্যাৰ পৰা আঁতৰি পলাই ফুৰাটো সহজ, কিন্তু সমস্যাৰ সন্মুখীন হৈ জীৱনৰ লগত যুদ্ধ কৰাটোহে কঠিন। মানুহ জীৱশ্ৰেষ্ঠ প্ৰাণী, কিন্তু কোনে কেতিয়া কি ৰং সলায় কোনেও নাজানে। মানুহ চিনি পোৱাৰ উপযুক্ত সময় হ'ল আপোনাৰ বেয়া দিনবোৰ। অপ্ৰিয় হ'লেও সত্য কথা, নাৰীক কোনেও কোনোদিন ভাল পোৱা নাই, ভাল পায় তাইৰ ৰূপ আৰু দেহক। কি নৰক কি স্বৰ্গ, জীৱন সংগীৰ লগত মিল থাকিলে ইয়াতেই স্বৰ্গ, আৰু যদি অমিল হয় তেনেহ'লে এয়াই নৰক। বিশ্বাসযোগ্য মানুহ পোৱাটো আজিকালি ভাগ্যৰ কথা। পৃথিৱীত মানুহ বহুত আছে, কিন্তু বিশ্বাস কৰিব পৰা মানুহ বৰ কঠিন পাবলৈ। শব্দ আৰু ব্যৱহাৰেই মানুহৰ জীৱনৰ মূল সম্পদ। প্ৰয়োজনতকৈ বেছি দয়ালু হ'লে বুদ্ধিমানী লোকে তোমাক ব্যৱহাৰ কৰিবলৈ অলপো সংকোচ নকৰে, সেয়ে প্ৰয়োজনতকৈ বেছি দয়ালু নহ'ব। ধৰক কোনোবা এজন মানুহে আপোনাৰ লগত বেয়া ব্যৱহাৰ কৰিলে, তাৰ পৰা এইটো পৰিষ্কাৰ হয় যে আপুনি সেই মানুহজনক নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। এটা কথা কি জানে, মানুহে যিমান সোনকালে অতীতক পাহৰিব পাৰে, সিমান সোনকালে সুখী হ'ব পাৰে। মন বেয়া হ'ব পাৰে, সময় বেয়া যাব পাৰে, লোকে বেয়াকৈ ক'ব পাৰে। আপুনি ধৈৰ্য ধৰক। সম্পৰ্ক হ'ল এটা চৰাইৰ দৰে,
তাক যদি আপুনি জোৰেৰে ধৰি ৰাখে তেনেহ'লে সি মৰি যাব। যদি তাক লাহেকৈ ধৰি ৰাখে তেনেহ'লে সি উৰি যাব। কিন্তু যদি তাক বহুত যত্নৰে লগত ৰাখে তেন্তে সি গোটেই জীৱন লগত থাকিব। মনটোক সদায় পৰিষ্কাৰ কৰি ৰাখক, কাৰণ শেষৰ হিচাপটো অৰ্থৰ নহয়, কৰ্মহে হ'ব। 3জন মানুহৰ ঘৰত কেতিয়াও নাযাব। 1. যিজনে ডাঙৰ অপৰাধ কৰে। 2. যিজনে আপোনাক অপমান কৰি কথা কয়। 3. যিজনে মানুহক সন্মান নকৰে আৰু নিজকে উচ্চ বুলি ভাবে। যিটো আমি ভাবোঁ সেইটো জীৱন নহয়, যিটো আমাৰ লগত হয় সেইটোহে জীৱন। নমস্কাৰ, সকলোকে পুৱাৰ সম্ভাষণ জনালোঁ। প্ৰতিদিনে পুৱা 7:07 প্ৰকাশ কৰা ভিডিঅ'টো চাই আপোনাৰ দিনটো সুন্দৰ কৰিবলৈ আহ্বান জনাই আজিৰ পুৱাৰ অমৃত বাণীসমূহলৈ আগবাঢ়িছোঁ। সকলো সম্পৰ্কৰে সীমা থাকে, কিন্তু যেতিয়া আত্মসন্মানৰ কথা আহি পৰে তেতিয়া সেই সম্পৰ্ক সীমানতেই সমাপ্ত কৰা উচিত। কেতিয়াবা মানুহৰ মগজুটোৱে আটাইতকৈ ডাঙৰ শত্ৰুৰ দৰে কাম কৰে। ই বাৰে বাৰে সেই স্মৃতিবোৰকে লৈ আহে যিয়ে আমাক বৰকৈ আঘাত কৰে। বেয়া সময় হৈছে এই পৃথিৱীৰ সকলোতকৈ আচৰিত যাদুঘৰ, যিয়ে নেকি এটা মুহূৰ্ততেই আমাক আপোনবোৰৰ মুখাখন খুলি দিয়ে। জীৱনত আগবাঢ়ি যাবলৈ হ'লে আনৰ কথাবোৰত গুৰুত্ব নিদিয়াই ভাল, কাৰণ আজিকালি মানুহৰ কথাবোৰে উৎসাহ দিয়াৰ সলনি মনবোৰহে দুৰ্বল কৰি তোলে। সুখৰ একমাত্ৰ এটাই উপায় আছে, সেইটো হ'ল পুৰণি কথাবোৰ কেতিয়াও নাভাবিব। যেতিয়া আপোনাৰ আপোন কোনোবাই আপোনাক বেয়া পায় তেতিয়া তেওঁক আপুনি বুজাওক, কিন্তু যদি তেওঁ নুবুজে নিজক বুজাওক। বিশ্বাসেই হয়তো এনেকুৱা এটা ট্ৰফি যিটোক মানুহে জয় কৰাৰ পিছতো অধিকাংশই ভাঙি পেলায়। মানুহে 2 প্ৰকাৰৰ মানুহৰ লগত সদায় হাৰি যায়। 1. নিজৰ পৰিয়ালৰ লগত। 2. নিজৰ মন পচন্দৰ মানুহৰ লগত। বহুতো মানুহে আইনা কেতিয়াও নাচালেহেঁতেন যদি আইনাত চিত্ৰৰ সলনি চৰিত্ৰ দেখিলেহেঁতেন। মানি লৈছোঁ দুখে অশান্তি দি আছে, কিন্তু এই দুখে আকৌ জীয়াই থাকিবলৈও শিকাইছে। মানুহৰ দৃষ্টিভংগীক লৈ বেছি নাভাবিব, কিয়নো সকলোতকৈ বেছি সেই মানুহেই আপোনাক মূল্যাংকন কৰে যাৰ নিজৰ সেইটো মূল্য নাই। শব্দ এক প্ৰকাৰৰ ভোজনেই। কি সময়ত কোন শব্দ প্ৰয়োগ কৰিব লাগিব সেইটো যদি আয়ত্ত কৰি ল'ব পাৰে, তাতকৈ ডাঙৰ ভোজন একো নাই। নিজৰ ভাৱনা ঠিক কৰক, মানুহক আপোনা আপুনি ভাল লাগিব, আৰু লক্ষ্য ঠিক কৰি ৰাখক, কাম নিজেই ঠিক হৈ যাব।